ঐতিহাসিক তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত মাজগাঁও ইউথ ক্লাবৰ সৌজন্যত 15 দিনীয়াকৈ পৰম্পৰাগত খাদ্য আৰু বাণিজ্য মেলা অনুষ্ঠিত হৈছে। এই মেলা গ্ৰাহক আৰু বিপণীসমূহৰ সুবিধাৰ বাবে পুৱা 9 বজাৰ পৰা নিশা 9 বজালৈ খোলা ৰখা হৈছে। এই মেলাত অসমৰ ধেমাজি, ঢকুৱাখানা আৰু মাজুলীৰ লগতে স্থানীয় কেইবাটাও ঔদ্যোগিক প্ৰতিষ্ঠানকে ধৰি কাশ্মীৰ, কলিকতা আৰু হায়দৰাবাদ আদিকে ধৰি বহিৰাষ্ট্ৰৰ ব্যৱসায়ীয়ে যোগদান কৰিছে। বিশেষকৈ ধেমাজি, ঢকুৱাখানাৰ অসমীয়া এৰী, পাট, মুগাৰ, মহিলা আৰু পুৰুষৰ কাপোৰ, কাশ্মীৰৰ বিখ্যাত পশ্মিনা ঊলৰ, পুৰুষ-মহিলাৰ বাবে নানান ৰঙীন চল, শাৰী আৰু গৰম দিনত ব্যৱহৃত অসমীয়া মিচিং সাজপাৰৰ বিপণীসমূহতো দিনে নিশাই গ্ৰাহকৰ ভিৰ দেখা গৈছে। তাৰোপৰি এক বিদ্যায়তনিক পৰিৱেশ এই খাদ্য আৰু বাণিজ্য মেলা গঢ়ি তোলাৰ বাবে দুখন গ্ৰন্থৰ বিপণীও আয়োজক সমিতিয়ে ব্যৱস্থা কৰিছে। গ্ৰন্থপ্ৰেমীৰো যথেষ্ট সঁহাৰি পাইছে। বিশেষকৈ এই বাণিজ্য মেলাত লখিমপুৰ, সোণামুখ আৰু মাজুলীৰ মিচিং খাদ্যৰ বিপণী, সুস্বাদু মাছ, মাংস আৰু আলুৰ পৰা প্ৰস্তুত কৰা খাদ্যও গ্ৰাহকৰ যথেষ্ট সমাদৰ পাইছে। উল্লেখনীয় যে এই খাদ্য আৰু বাণিজ্য মেলালৈ দৰ্শনৰ বাবে অহা গ্ৰাহকক আকৰ্ষিত কৰাৰ বাবে প্ৰতি নিশাই সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা দিনৰ ভাগতকৈ সন্ধিয়াত গ্ৰাহক ৰাইজৰ ভিৰ বিভিন্ন বিপণীত অধিক হোৱা দেখা গৈছে। গ্ৰাহকসকলক আকৰ্ষিত কৰাৰ বাবে কাপোৰ, খাদ্য সম্ভাৰ আৰু গ্ৰন্থৰ ব্যৱসায়ীসকলেও বিশেষ ৰেহাই মূল্যত সামগ্ৰীসমূহ গ্ৰাহকক আগবঢ়াইছে। অহা 7 ডিচেম্বৰত অন্ত পৰিব লগা এই মেলাত অন্তিম নিশা সাংস্কৃতিক নগৰী তেজপুৰত অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবলী বৰুৱা, সান্নিধ্য ভূঞা আৰু 6 তাৰিখে গুৱাহাটীৰ বিখ্যাত ডিজি মিউজিক দলেও অংশগ্ৰহণ কৰিব বুলি জনায় তেজপুৰ বাণিজ্য আৰু খাদ্য মেলাৰ মুখ্য সংগঠক গণেশ দাস আৰু ময়ূৰ দাসে জনায় আৰু সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে। হয়, আমাৰ এই এথনিক ফুড এণ্ড ট্ৰেড ফেষ্টিভেলত আমাৰ অসমৰ বিভিন্ন জনজাতীয় আমাৰ ষ্টলছসমূহ আহিছে। আমি দেখিব পাৰিছোঁ যে ইয়াতে প্ৰায় 60খনৰ ওপৰত আমাৰ ষ্টল আহিছে। বিভিন্ন জনজাতিৰ আমাৰ ড্ৰেছ হওক বা জুৱেলাৰী হওক, চাদৰ মেখেলা বা আদি যিয়ে হওক, আৰু তাৰ লগতে এথনিক ফুডৰ আহিছে আৰু বিভিন্ন ফুড ষ্টলছসমূহ লাগিছে, য'ত আমাৰ বিভিন্ন আমাৰ জনজাতিৰ আমাৰ যেনেকৈ খাদ্যসমূহ আমাৰ ইয়াতে তেজপুৰবাসী ৰাইজৰ লগত সমগ্ৰ অসমবাসী ৰাইজে উপভোগ কৰিব পাৰিছে। আৰু এই অনুষ্ঠানটো 22 তাৰিখৰ পৰা চলি আহিছে আৰু আমাৰ 7 ডিচেম্বৰত আমাৰ অন্তিম দিন নিশা হ'ব। আৰু এই বিশেষ এথনিক ফুড এণ্ড ট্ৰেড ফেষ্টিভেলত আমি বিশেষ কনচেশ্যন বা বিশেষ ডিছকাউণ্টো দিছোঁ আমি আমাৰ তেজপুৰবাসী ৰাইজৰ বাবে, যাতে ইয়াতে আহক আৰু উৎফুল্লিত হওক আমাৰ তেজপুৰবাসী ৰাইজৰ সমগ্ৰ অসমবাসী ৰাইজ। আৰু মই ইয়াৰ পৰা আকৌ সকলোকে অনুৰোধ জনালোঁ যে এইখন ট্ৰেড ফেষ্টিভেলত আহি পেলাই আমাক সহযোগ কৰিবলৈ, আৰু এইখিনি।